ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 5:49 পৰ্যন্ত। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:22 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:33 পৰা 8:46 পৰ্যন্ত, আকৌ 9:19 পৰা 10:56 পৰ্যন্ত, আকৌ 11:27 পৰা 12:50 পৰ্যন্ত, আকৌ 1:42 পৰা 2:45 পৰ্যন্ত, আকৌ 3:28 পৰা 5:28 পৰ্যন্ত, আকৌ 5:59 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:56। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ গুৰুৰ আশীৰ্বাদত বা বৃহস্পতি গ্ৰহৰ আশীৰ্বাদত আপোনালোকে গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ লাভ কৰি ইয়াৰ আপুনি সফলতা পাব গৈ আছে। আৰু দীৰ্ঘদিন ধৰি যিবোৰ কামত আপোনাৰ ব্যস্ততা বাঢ়ি আছিলে সেইবোৰ কাম আজি সকাহ পাব আৰু আপোনাৰ সকলো কাম আপুনি নিয়াৰিকৈ কৰিবলৈ সক্ষম হ'ব। আদালত সম্পৰ্কীয় যিবোৰ বিষয় আছিল সেইবোৰ আজি উপযুক্ত সময়ত আপুনি সমাধান কৰি ল'ব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ দীৰ্ঘদিনীয়া যিবোৰ বিষয় আছিলে সেইবোৰৰ পৰা আপুনি আজি মুক্তি পাব। আজি আপুনি সকলোকে সুখী কৰি ৰখাৰ প্ৰয়াসত নিজৰ ক্ষতি কৰিব পাৰে, গতিকে বেলেগৰ সুখী কৰাৰ প্ৰচেষ্টাটো আপুনি অলপ আওকাণ কৰি বৰ্তমান সময়ত নিজৰ ক্ষেত্ৰতে অলপ বেছিকৈ গুৰুত্ব দিয়ক। কাৰণ বেলেগৰ ক্ষেত্ৰত আপুনি আজি গ'লেও আপোনাৰ ক্ষেত্ৰত মানহানি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে, গতিকে নিজৰ ক্ষেত্ৰতে বেছিকৈ মনোযোগত ৰাখক। নিজৰ সামৰ্থ্য অনুসৰি আজি কাম কৰিলে আপোনাৰ ভাল হ'ব আৰু নিজৰ বস্তুবোৰ নিজেই যত্ন ল'বলৈ চেষ্টা কৰিব, কাৰণ সেইবোৰ হেৰুৱাই গ'লে আপোনাৰহে লোকচান হ'ব। সন্তানৰ সৈতে আজি কিছু সময় কটাওক, তেওঁলোকৰ আপোনাৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰাও মুক্তি লাভ কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব। ব্যৱসায়ত পৰিকল্পনা অনুসৰি কাম চলিব, কিন্তু আপোনাৰ কৰ্মব্যস্ততা আৰু আপোনাৰ ব্যৱস্থা সম্পৰ্কীয় যিবোৰ পৰিকল্পনা সেইবোৰ আপুনি কাৰো আগত প্ৰকাশ নকৰিব। আপুনি নিজে সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব যাতে আপোনাৰ ব্যৱসায়খন আগবাঢ়ি যায়। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত ব্যৱসায়ত আজি বিশেষ সুবিধা লাভ কৰিব পৰা যাব, গতিকে যিসকল কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকে অধিক আজি মনোনিৱেশ কৰাটো ভাল হ'ব আৰু আপোনালোকে আজি বিভিন্ন ধৰণৰ সাল সলনি কৰাটো আপোনালোকৰ বাবে উত্তম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত যিকোনো সমস্যাত আজি সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰ আজি অগ্ৰগতি দেখা পাব আৰু অতি সোনকালে আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলস্বৰূপে আপোনালোকে জ্যেষ্ঠ বিষয়াসকলৰ পৰা প্ৰশংসা পাব আৰু আপোনাৰ আত্মবিশ্বাস ইয়াৰ ফলত বৃদ্ধি পোৱা দেখা যাব। পতি পত্নীৰ মাজত মিঠা তিতা তৰ্ক বিতৰ্ক থাকিব পাৰে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব আৰু বেছি আপোনালোকে গুৰুত্ব নিদিয়াটোৱে এই ক্ষেত্ৰত ভাল, কাৰণ বেছিকৈ যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এইবোৰ এৰাই চলাটোৱে আপোনাৰ বাবে ভাল আৰু আপোনাৰ পৰিয়ালৰ বাবেও ভাল হ'ব। সন্তানৰ ক্ষেত্ৰৰ পৰা আপোনালোকে আজি ভাল খবৰে সকলোকে আনন্দ কৰি তুলিব আৰু এই কথা আপোনালোকৰ পৰিয়ালত যদি অৱগত কৰে তেনেহ'লে পৰিয়ালৰ লোকেও আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে আজি ঘৰত এক ভাল অনুষ্ঠানৰ আয়োজন কৰিব, যাৰ ফলত আপোনালোকেও উৎসাহিত হ'ব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতা দেখা পোৱা যাব। আৰু অবিবাহিত সদস্যসকলৰো বিবাহৰ সম্ভাৱনা আছে, গতিকে বিবাহ সম্বন্ধীয় কিবা যদি আলোচনা আছে তেনেহ'লে আজি ঘৰতে কৰক। ইয়াৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতাও দেখা পাব আৰু অতি সোনকালে আপোনালোকৰ বিবাহৰো সম্ভাৱনা আছে, গতিকে আপোনালোকে আগবাঢ়ক, কোনো ধৰণৰ এই ক্ষেত্ৰত বাধা দেখা পোৱা নাই। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হৈ চলিব, কাৰণ প্ৰেমৰ সংগীয়ে আজি আপোনাক প্ৰতাৰণা কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে সৎ হৈ চলক আৰু তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব যাতে আপুনি কোনো কাৰণতে প্ৰতাৰিত হ'ব লগা নহয়।
পেটৰ লগত জড়িত আজি সমস্যা থকাৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কিছু দুৰ্বলতা অনুভৱ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। লগতে নিজৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। কোনো কাৰণতে যাতে আপোনালোকে সুষম আহাৰ বাদ দি বেলেগ বাহিৰা খাদ্য নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, যাৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰে আজি কিছুদিন ধৰি চলি থকা সমস্যা এটাৰ সমাধান বিচাৰি উলিয়াবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত নিজৰ কামৰ প্ৰতি আপুনি আৰু অধিক সচেতন হ'ব পাৰিব আৰু মনোনিৱেশ কৰিলে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বৃহস্পতিৰ আশীৰ্বাদ থাকিব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক, সময়ৰ সৎব্যৱহাৰ কৰক। ইয়াৰ ফলত আপুনি নিশ্চয়কৈ সফলতা পাব। অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক, ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাধাৰাও সলনি হ'ব আৰু বৰ্তমান সময়ত আপোনাৰ নিজৰ হাল সলনি কৰাটো ভাল, কাৰণ বৰ্তমান সময়ত যদি স্বভাৱ নিয়ন্ত্ৰণ নকৰে বা হাল সলনি নকৰে তেনেহ'লে আপোনাৰ বাবে অলপ সমস্যাৰো কাৰণ হ'ব পাৰে। হিচাপৰ ক্ষেত্ৰত আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ লোকচান হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে যি কাম কৰিব সেইবোৰত ভালদৰে কৰিবলৈ চেষ্টা কৰিব। যি দায়িত্ব পাব সেইবোৰ আপুনি ভালদৰে কৰিবলৈ যত্ন কৰিলে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু অকাৰণতে কাৰো লগত কাজিয়াত লিপ্ত নহ'ব, নহ'লে আপোনাৰ সমস্যা নিজৰ সৃষ্টি হোৱাটো নিশ্চিত হ'ব। গতিকে নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰক। অপ্ৰয়োজনীয় যিবোৰ বিষয় আছে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বিষয়ত আজি আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰিব। আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰিবলৈ যত্ন কৰক। নতুন কাম যদি আৰম্ভ কৰিছে তেনেহ'লে বৰ্তমান সময়খিনি অনুকূল হৈ আছে। আপোনাৰ কৰ্মচাৰীসকলকো আপুনি নতুন কামত নিয়োজিত কৰাটো বেছি লাভজনক হ'ব আপোনাৰ বাবে। আৰু যিকোনো ধৰণৰ চৰকাৰী বিষয়ত গাফিলতি কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লোকচান হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ চৰকাৰী ক্ষেত্ৰ আছে সেইবোৰ আপোনালোকে পৰিষ্কাৰ কৰি ৰাখক। কাগজ পত্ৰই হওক বা আন কিবা বিষয়ে হওক, আপুনি সকলো ক্ষেত্ৰতে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে ভালদৰে সমন্বয় বজাই ৰাখিব পাৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে নতুন কৃতিত্ব বা নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা অধিক। গতিকে আপোনাৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰক আৰু যি নতুন দায়িত্ব পায় সেইবোৰ সুকলমে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কাৰ্যালয়ত আৰু অধিক সন্মান বৃদ্ধি পোৱা দেখা যাব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো ভালদৰে পাৰ কৰিব পাৰিব। আৰু ঘৰতো আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত সকলো সদস্য আজি আনন্দ লাভ কৰিব। আৰু আজি আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব, কাৰণ আজিৰ দিনটোত আপুনি তেওঁলোকৰ যদি আশীৰ্বাদ লৈ চলে তেনেহ'লে আপোনাৰ গুৰুৰ স্থান ভাল হ'ব আৰু লগতে সকলো কামতে আপোনাৰ ইতিবাচকতা দেখা পাব। যদি কিবা কামত বাধা অনুভৱ কৰি আছিলে সেইবোৰ আজি তেওঁলোকৰ আশীৰ্বাদৰ দ্বাৰা আপুনি নাইকিয়া কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত হয়তো আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু আনন্দ লাভ কৰিব পাৰিব। গতিকে আজি আপোনালোকে বিবাহৰ কথাবোৰ ঘৰত উপস্থাপন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফল ভাল পাব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা গৈছে, তথাপিও ব্যস্ততাৰ বাবে আপোনাৰ ক্লান্তিয়ে প্ৰাধান্য পাব পাৰে বা অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে আপোনাৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু কামৰ মাজতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব। নিজৰ শৰীৰক ভালদৰে আৰাম দিয়ক, তাৰ ফলত আপোনালোকে কাম কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। গতিকে স্বাস্থ্য ভাল কৰি ৰখাত গুৰুত্ব দিব। কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱ নপৰে আপোনাৰ স্বাস্থ্যত তাৰ প্ৰতি বিশেষভাৱে ধ্যান দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকেও আজি আনন্দ লাভ কৰিব আৰু পৰিয়ালত আপোনাৰ এক ভাল সম্পৰ্কও গঢ়ি উঠিব। আপোনাৰ দক্ষতাই আজি আপোনাক আশা কৰা ধৰণৰ লাভ কঢ়িয়াই আনিব। গতিকে আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উত্তম সময়। গতিকে পৰিস্থিতিবোৰ অনুকূল কৰিবলৈ বৰ্তমান সময়খিনি খুবেই ভাল। গতিকে আপুনি আগবাঢ়িব পাৰে। সন্তানৰ সৈতে কিছু সময় কটালে আজি তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে নিজে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে যদি আপুনি মনোৰঞ্জনমূলক কোনো ক্ষেত্ৰত যোগদান কৰে তেওঁলোকৰ মনত ভাল ভাৱ উদয় হ'ব আৰু আপুনি তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব।
বৰ্তমান সময়ত আপুনি যিকোনো ধৰণৰ উত্তেজনাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক। আৰু যুৱক যুৱতীসকলে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ এলাহ হ'লে বা এলাহত যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান আপুনি কাৰ্যকৰী ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। বিপণন আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰক আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিলে আপোনাৰ ব্যৱসায়িক কামৰ গতি আজি ক্ষীপ্ৰ হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নিজৰ কামৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব, কাৰণ যিকোনো ভুলৰ বাবে তেওঁলোকৰ ওপৰত আজি তদন্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে যিবোৰ কাম কৰিব চৰকাৰী কামবোৰ, সেইবোৰ আপুনি সুকলমে কৰিবলৈ চেষ্টা কৰিব আৰু খুব সাৱধানে কৰিবলৈ যত্ন ল'ব। কাৰণ কিবা যদি খেলি মেলিৰ সৃষ্টি হয় তেতিয়াহ'লে আপোনাৰ ওপৰতে সকলোখিনি দুখ আহিব পাৰে। বিবাহিত জীৱনত আজি মধুৰতা থাকিব। ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজতো আপোনালোকে সঠিক সমন্বয় ৰাখিবলৈ যত্ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধনাত্মক শক্তিৰো প্ৰাধান্য থাকিব। গতিকে ঘৰত যদি শান্তি বজাই ৰাখিব পাৰে তেনেহ'লে আপোনাৰ বাকী কামবোৰো ভালদৰে সম্পন্ন হোৱা দেখা যাব। গতিকে ঘৰ শান্তি কৰিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব আপোনাৰ ঘৰত, তেতিয়া দেখিব আপোনাৰ ঘৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু ঘৰৰ সকলো সদস্যই ইজনে সিজনক সহযোগিতা দিব লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰ ভাল হ'ব। গতিকে সকলোৱে চেষ্টা কৰক যাতে ঘৰখন ভালকৈ ৰখাত। প্ৰেমৰ সম্পৰ্কত আজি আপুনি সময় নষ্ট কৰাতকৈ আপোনাৰ নিজৰ কেৰিয়াৰৰ প্ৰতি যত্ন লওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছুমান সুযোগৰ সৃষ্টি হৈছে, যিবোৰ আপুনি যদি সদ্ব্যৱহাৰ কৰে অতি সোনকালে আপুনি সম্পন্ন কৰিব পাৰিব আৰু সেইবোৰৰ লাভো আপুনি লাভ কৰিব। খং আৰু খৰখেদা আজি নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ ৰক্তচাপৰ সমস্যা আদি বৃদ্ধি পাব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হৈ চলক আৰু যিবোৰ আপোনাৰ স্বাস্থ্যত সমস্যা আছে সেইবোৰ আপুনি অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰক আৰু নিয়মিতভাৱে আপোনালোকে চিকিৎসা নিৰীক্ষাবোৰ চলাই ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি আজিৰ জীৱনত নতুনত্ব লাভ কৰিব আৰু আগবাঢ়ি যাবলৈ আপুনি সহজ হ'ব। সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকি আপোনাৰ যোগাযোগৰ বৃত্ত বৃদ্ধি কৰক। ইয়াৰ জৰিয়তে আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱাও দেখা যাব। ঘৰত আজি যত্ন লওক আৰু শৃংখলা বজাই ৰখাত আপুনি কিছু সময় কটাওক। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰখন আজি সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যই আনন্দ লাভো কৰিব। বৰ্তমান সময়ত যুৱক যুৱতীসকলে কিছুমান লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকূল পৰিস্থিতিত অন্যমনস্ক হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। গতিকে বৰ্তমান সময়খিনি আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক। যদিও কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তথাপি আপুনি মানসিক চাপ নল'ব। এই ক্ষেত্ৰত সঠিক সময়ৰ বাবে অপেক্ষা কৰক। আপুনি দেখিব যে নিজে নিজে আপোনাৰ যিবোৰ কাৰ্যকলাপ আছে বা যিবোৰ কাম আছে সেইবোৰ হ'ব ধৰিছে আৰু ইয়াৰ ফলত অনুকূল ফলাফলো লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ ভুল হ'ব পাৰে। গতিকে আপোনাৰ সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰিব আৰু এই ক্ষেত্ৰত যদি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ বাবে আৰু অধিক ভাল হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে হঠাৎ চাকৰিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। ইয়ে তেওঁলোকৰ আনন্দ লাভ কৰিব আৰু তেওঁলোকৰ কামবোৰ চাই তেওঁলোকৰ বিষয়াসকলো আনন্দিত হ'ব আৰু সুখী অনুভৱ কৰিব। আপোনালোকৰ কামৰ ক্ষমতাৰ ফলত আপোনালোকে আজি পদোন্নতিৰো আশা কৰিব পাৰে আৰু যিসকলে বদলিৰ বাবে চেষ্টা চলাই আছে তেওঁলোকে অতি সোনকালে ভাল খবৰ পাবলৈ গৈ আছে। আপোনাৰ পাৰিবাৰিক জীৱনত বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা পৰিস্থিতি নষ্ট হ'ব পাৰে আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক বিনষ্ট হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে সতৰ্ক হ'ব লাগিব আৰু ঘৰৰ প্ৰতিজন সদস্যক এই ক্ষেত্ৰত অৱগত কৰি দিব যাতে কোনো ধৰণৰ বাহিৰা ক্ষেত্ৰৰ পৰা যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ। কিবা যদি পৰিস্থিতিৰ সৃষ্টি হৈছে বেয়া পৰিস্থিতি, তেতিয়াহ'লে ঘৰৰ সদস্যসকল মিলিত হৈ এই পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰাটো বেছি ভাল হ'ব। কাৰণ বাহিৰা মানুহে ঈৰ্ষাৰ ফলত আপোনালোকৰ পৰিৱেশ বেয়া কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত উত্তেজনাৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে
ভাল ভাৱ ৰাখিব আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিলে সকলোকে আপোনালোকে আনন্দিত কৰি তুলিব পাৰিব। আৰু আপোনালোকৰ ঘৰত আজি যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কয় তেনেহ'লে ইয়াৰ ফলত বিবাহৰো অনুমোদন পোৱাৰ সম্ভাৱনা থাকিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক আৰু প্ৰয়োজনীয় যিবোৰ জিৰণি আছে সেইবোৰ ল'বলৈ যত্ন কৰিব। নিসংগতাত আজি কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কিছু গুৰুত্বপূৰ্ণ কামৰ বাবে শাৰীৰিক আৰু মানসিক শক্তি থাকিব। লগতে আপুনি কিছু ভাল খবৰ পাব, যাৰ জৰিয়তে আপুনি আজি উৎফুল্লিত অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আৰু ভালদৰে মনোনিৱেশো কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। আজি আপুনি ঋণ দিয়া ধন আদায় কৰিব পাৰে, কাৰণ এই ক্ষেত্ৰত আজি আপোনাৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আজি চেষ্টা কৰিলে এইবোৰৰ পৰা আপুনি ধন লাভ কৰিব পাৰিব আৰু লগতে আপোনাৰ এই ক্ষেত্ৰত আৰ্থিক উন্নতিও দেখা যাব। বিত্তীয় হিচাপ নিকাচ কৰি থাকোঁতে আজি কাৰোবাৰ পৰা সহায় লওক। খৰখেদাকৈ লোৱা সিদ্ধান্তবোৰ আপোনাৰ ভুল হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সাৱধান হয় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। গতিকে সাৱধান আৰু শিথিলতাৰে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক। আৰু আজি আপুনি নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব আৰু বহু সুযোগো পাব, গতিকে সুযোগবোৰ ধৰিবলৈ যত্ন কৰিব আৰু সময়ৰ সদব্যৱহাৰ কৰিবলৈ শিকক। ব্যৱসায়িক কাৰ্যকলাপ আয়োজন হ'ব আজি আৰু আপুনি সোনকালে কিবা এটা লাভ কৰিব পাৰিব। আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু সামৰ্থ্যৰে আপোনাৰ কামবোৰ সঠিক কৰি ৰাখিবলৈ সক্ষম হ'ব। কমিছন আৰু বীমা সম্পৰ্কীয় কামত আজি অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আজি আপোনাৰ ব্যৱসায়িক পৰিকল্পনা কৰোঁতে আপুনি গুৰুত্ব দিয়ক। তেওঁলোকৰ পৰামৰ্শও আপোনাৰ বাবে আজি লাভজনক হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শ আপুনি আওকাণ নকৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বেছি উত্তেজিত হৈ নপৰিব। কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে তেনেহ'লে আপোনাৰ উচ্চ বিষয়াৰ পৰা সহায় লওক, তেওঁলোকে এই পৰিস্থিতিবোৰ চম্ভালিবলৈ সক্ষম হ'ব। পৰিয়ালৰ বিষয়ত আজি নিশ্চিতভাৱে অৰিহণা যোগাবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা সম্পৰ্কত মধুৰতা আহিব আৰু আজি ঘৰৰ সকলো সদস্যৰ সৈতে একত্ৰিত হৈ আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে সকলো সদস্যই আনন্দ পাব আৰু লগতে আপোনালোকৰ ঘৰৰ সমস্যাও নাইকিয়া হ'ব। বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ পৰা আজি আশীৰ্বাদ গ্ৰহণ কৰক, ইয়ে আপোনালোকৰ সফলতা দিব আৰু তেওঁলোকৰ পৰা পোৱা যি আশীৰ্বাদ আৰু পৰামৰ্শ সেইবোৰ আপোনাৰ জীৱনত নতুনত্ব আনিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিস্থিতি অলপ বেয়া হ'ব পাৰে, গতিকে আপোনালোকে যদি বিশ্বাস নাৰাখে তেনেহ'লে আপোনালোকৰ ভুল সম্ভাৱনা আছে, ভুল হোৱাৰ বা ভুল বুজাবুজিৰো সম্ভাৱনা থাকিব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক আৰু সাৱধানে গাড়ী চলাবলৈ চেষ্টা কৰিব, কাৰণ আজি আঘাতপ্ৰাপ্ত হোৱাৰো সম্ভাৱনা আছে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলিব আৰু লগতে আপোনালোকে ঈশ্বৰৰ নাম লৈ সকলো কাম কৰিব, তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ বাধা নাথাকিব বা কোনো ধৰণৰ আঘাতৰ সম্ভাৱনাও নাথাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি শাৰীৰিক ক্ষেত্ৰতো ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি বহু কাম কৰিব লগা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাক অভাৱনীয় লাভ দিবলৈ গৈ আছে। যদি আপুনি নিজৰ কামত আগবাঢ়ে তেনেহ'লে সফলতা নিশ্চিত পাব। আদালতৰ গোচৰ সম্পৰ্কীয় যিবোৰ কাম চলি আছে সেইবোৰৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত আহিব আৰু ইয়াৰ ফলত আজি মানসিকভাৱে আপুনি সকাহ অনুভৱ কৰিব। কোনোবা ৰাজনৈতিক ব্যক্তিৰ পৰা আজি আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে বা তেওঁলোকৰ পৰা কিবা এটা ভাল তথ্য লাভ কৰিবলৈ গৈ আছে, গতিকে এই কামৰ জৰিয়তে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক, তেওঁলোকৰ পৰা যিবোৰ উপযুক্ত তথ্য সেইবোৰ গ্ৰহণ কৰক। আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আজি আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ বন্ধ কৰিবলৈ যত্ন কৰক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। আপোনাৰ কোনো পৰিকল্পনা কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে নিজৰ যি পৰিকল্পনা আছে সেইবোৰ নিজৰ ভিতৰতে ৰাখিবলৈ যত্ন কৰক। আৰু আজি ভ্ৰমণ কৰি বা ইফালে ইফালে ঘূৰি ফুৰি সময় অতিবাহিত কৰি
যুৱক যুৱতীসকলে নিজৰ ক্ষতি কৰিব, গতিকে সময়ৰ সৎব্যৱহাৰ কৰিবলৈ শিকক। বৰ্তমান সময়খিনি আপোনাৰ নিজৰ কামত লগাবলৈ চেষ্টা কৰক। ব্যক্তিগত উন্নতিৰ ক্ষেত্ৰত আপোনালোকে যত্ন লওক। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সফল হ'ব আৰু নিজৰ লক্ষ্য স্থিৰ কৰক। ব্যৱসায় সম্পৰ্কীয় কিছুমান পৰিকল্পনা আজি কৰিব। ইয়াৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰো আগ্ৰহ আৰু অৱদান থাকিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ কামত নতুন দিশো দেখা পাব। গতিকে পৰিয়ালৰ সদস্যসকলৰ সৈতেও ভাল সম্পৰ্ক থাকিব আপোনালোকৰ, কাৰণ তেওঁলোকেও আজি আপোনাৰ কামত সহযোগিতা আগবঢ়াব গৈ আছে। বিত্তীয় সম্পৰ্কীয় কামবোৰ আজি সাৱধানে কৰক, কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত সাৱধান হৈ আগবাঢ়িলে কোনো ধৰণৰ আপোনালোকৰ ক্ষতিৰ সম্ভাৱনা নাথাকিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ বিষয়াসকল আজি সুখী হ'ব আপোনালোকৰ কামত। গতিকে আপোনালোকৰ এই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু নতুন দায়িত্ব যিবোৰ পাব সেইবোৰ পুনৰ ভালদৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু কাৰ্যালয়ত আপোনাৰ সুনামো বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ভালদৰে আগবাঢ়িব পাৰিব আৰু ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰক আৰু আত্মীয়সকলকো নিমন্ত্ৰণ দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকে একেলগে মিলিত হৈ পুনৰ আপোনালোকে এক সুখদায়ক সময় পাৰ কৰিব পাৰিব। আত্মীয়ৰ সৈতে আপোনালোকৰ লগত হোৱা যি ইতিবাচক আলোচনা হ'ব সেইবোৰ আপোনালোকক সুখ প্ৰদান কৰিব আৰু লগতে আপোনালোকে কিদৰে পৰিয়াল ব্যৱস্থা বজাই ৰাখিব তাৰ প্ৰতিও আপোনালোকে এক ভাল পৰামৰ্শ পাব আৰু সেইমতে যদি আপোনালোকে ব্যৱস্থা ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ কেতিয়াও সৃষ্টি নহয়। বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক, তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ধনাত্মক পৰিৱৰ্তন ঘটি আছে। গতিকে আপোনাৰ জ্যেষ্ঠসকলৰ সহায় আৰু দিশা পৰামৰ্শত যিকোনো বিশেষ সমস্যা আজি সমাধান কৰিব পাৰিব। গতিকে আপোনাৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ আশীৰ্বাদ লৈ আপুনি চলিবলৈ যত্ন কৰক। আপুনি সকলো কামত আজি সফলতা লাভ কৰিব। ঘৰৰ বিবাহযোগ্য সদস্যসকলৰ বাবে আজি উপযুক্ত প্ৰস্তাৱ আহিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ হোৱা আলোচনাই ইতিবাচকতাও দেখা পাব। আজি আপুনি আৰ্তজনক সহায় কৰিলে আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। গতিকে সামৰ্থ্য অনুসৰি আপুনি তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাব। গতিকে এই সময়ত আপোনাৰ মনোবল ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু ইতিবাচক ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ কাম কৰিব সেইবোৰ কামত নিশ্চিতভাৱে আপোনাৰ জ্ঞানেৰে বহু ধৰণৰ সমস্যাৰ সমাধান কৰি দিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাম কাজৰ উন্নত দেখা গৈছে আৰু সকলো কাম সময়মতে সম্পন্ন কৰিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰিবলৈ চেষ্টা কৰক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা ৰক্ষা কৰিলে ব্যৱসায়টো ক্ষীপ্ৰ হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। গতিকে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে সৎ হওক। যিকোনো ধৰণৰ আপোনাৰ ব্যৱসায়িক লেনদেনসমূহ আপুনি প্ৰকাশ কৰক আপোনাৰ সদস্যসকলৰ লগত, তেতিয়া দেখিব যে আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। নিয়োজিত লোকসকলৰ বিষয়াসকলে আজি আপোনাৰ ওপৰত সুখী হ'ব আৰু আপোনাৰ অগ্ৰগতিৰো আজি সম্ভাৱনা আছে। গতিকে আপোনালোকে বহু কামত আজি দৌৰা ফুৰা কৰিব লগা হ'ব পাৰে আৰু আপোনাৰ আজি বহু দায়িত্ব থাকিব। গতিকে আপুনি সকলোবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে কিছু সময় কটালে আজি আপুনি সুখ শান্তি লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে আজি যোগদান কৰক যাতে পৰিয়ালৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকে আৰু লগতে সকলো সদস্যৰ লগত মিলিত হৈ আপোনালোকে গুৰুত্বপূৰ্ণ আলোচনাত আজি মিলিত হ'ব লগা হ'ব পাৰে, যিবোৰ পৰিয়ালৰ বাবে ভাল হ'ব। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতেও কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি কথা পাতিলে আজি মানসিক শান্তি লাভ কৰিব তেওঁলোকে আৰু তেওঁলোকৰ পৰা আজিৰ দিনটোৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰক যাতে আপোনাৰ আগন্তুক দিনবোৰ ভাল হয়। এনে কৰিলে তেওঁলোকে আপোনাক আশীৰ্বাদো দিব আৰু আপুনিও আগুৱাই যাবলৈ সফল হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে নিজৰ দিনটো আজি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। সংগীৰ সৈতে আপোনালোকে সৎ হ'বলৈ যত্ন কৰক আৰু তেওঁলোকৰ যি সমস্যা আছে সেইবোৰ সমাধানত আপোনাৰ অৰিহণা আজি গুৰুত্বপূৰ্ণ হ'ব। বতৰৰ বাবে আজি কাহ চৰ্দি আৰু শৰীৰৰ বিষৰ সমস্যা হ'ব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি প্ৰাকৃতিক নিয়ম নীতিবোৰ মানি চলিবলৈ যত্ন কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু নতুনত্ব আনিবলৈ কিছুমান বিশেষ পৰিকল্পনা কৰিব লাগিব। গতিকে আজি আপোনাৰ দিনটো সেইবোৰ কামত বেছিকৈ গুৰুত্ব দিয়ক, যাতে আপোনাৰ জীৱনত নতুনত্ব আহে আৰু আপুনি কামবোৰ কৰি যাতে ইতিবাচকতাও লাভ কৰে। লগতে ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় আনন্দত আজি সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক স্থিতি আজি অলপ ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত তেওঁলোকে সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও শান্তি লাভ কৰিব। সন্তানৰ অনুভৱবোৰ আজি শান্তিপূৰ্ণভাৱে বুজিবলৈ চেষ্টা কৰক। তেওঁলোকক বকাবকি বা খং কৰিলে তেওঁলোকৰ হীনমান্যতাত ভুগিব পাৰে বা তেওঁলোকৰ এনে অনুভূতি সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক ভালদৰে বুজাৰ পৰাই লৈ আপোনাৰ আগবঢ়াই লৈ যাওক, তেতিয়া দেখিব তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আৰু যিকোনো কাম কৰাৰ আগতে ইয়াৰ ভাল বেয়াৰ দিশবোৰ প্ৰতি আপুনি গুৰুত্ব দিয়াটো জৰুৰী হ'ব, কাৰণ কামবোৰ কৰি যাওঁতে আপোনাৰ ভাল হ'বনে বেয়া হ'ব সেইবোৰ আগতীয়াকৈ ভাবি চিন্তি ল'লে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যিবোৰ ব্যৱসায়িক প্ৰক্ৰিয়া আছে সেইবোৰ গোপনে ৰাখক, নহ'লে আপোনাৰ কাম কৰাত অসুবিধা হ'ব পাৰে বা আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও আপোনাক অসুবিধা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব আৰু কৰ্মচাৰীসকলৰ কাম কাজতো আপুনি আজি নজৰ দিব লাগিব, কাৰণ তেওঁলোকৰ কাম কাজৰ প্ৰতি আপুনি যদি আজি নজৰ নিদিয়ে তেনেহ'লে তেওঁলোকৰ ভুলৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে সময়মতে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে উচ্চপদস্থ বিষয়াৰ পৰা অসন্তুষ্টিৰ সহ্য কৰিব লগাও হ'ব পাৰে। গতিকে এনেধৰণৰ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু আপোনাৰ কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীয়ে আজি কোনো ধৰণৰ বাহিৰা মানুহক তেওঁলোকৰ সম্পৰ্কত হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ সম্পৰ্কত নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু লগতে ইয়াৰ ফলত ঘৰৰ পৰিৱেশো বেয়া হ'ব। গতিকে আপোনালোকে ঘৰত মনোযোগ দিয়ক, সকলো সদস্যকে আপুনি অৱগত কৰক, যাতে ঘৰত যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ আপোনালোকে মিলিত হৈ আলোচনাৰ জৰিয়তে সমাধান কৰি দিব। কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব আৰু ত্যাগ কৰিবলৈ যত্ন কৰিব। ত্যাগে আপোনালোকৰ ভাল কৰিব, সকলো সমস্যা দূৰ কৰিব আৰু সকলোকে আনন্দ কৰি ৰাখিব। আজি আপোনালোকে ঘৰতে সৰুকৈ হ'লেও এটা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ জৰিয়তে সকলো পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো উচিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আয়ুৰ্বেদিক চিকিৎসা কৰাটো এই ক্ষেত্ৰত ভাল হ'ব আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ভাগ্য আপোনাৰ পক্ষত আছে আৰু আপোনাৰ আজি বৃহস্পতিৰ আশীৰ্বাদৰ ফলত আপোনাৰ যোগাযোগৰসমূহ শক্তিশালী হ'ব। আপুনি হয়তো কিছুমান ৰাজনৈতিক সফলতা লাভ কৰিবলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ সমাজত আপোনাৰ মৰ্যাদা বৃদ্ধি পাব আৰু উপাৰ্জনো বৃদ্ধি পোৱা দেখা গৈছে। আত্মীয়ৰ সহযোগিতা আৰু মৰম লাভ কৰি আজি আপুনি সুখী অনুভৱ কৰিব। গতিকে আত্মীয়ৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। আজি আপুনি সিদ্ধান্ত লোৱাত বেছি সময় লোৱাৰ বাবে মানসিক চাপ বা কিছুমান গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা যাব পাৰে। গতিকে সময়ত আপুনি সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু যিকোনো কামৰ বাবে বেছি সময় নল'ব। শান্তিপূৰ্ণভাৱে সকলোবোৰ সমস্যা সমাধানৰ আজি চেষ্টা কৰিব। পাৰস্পৰিক সম্পৰ্কত ইয়াৰ ফলত আন্তৰিকতা বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত জড়িত যিকোনো বাকী থকা কাম এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত সমাধান পাব, কিন্তু বিৰোধীৰ কাৰ্যকলাপৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। তেওঁলোকৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আপোনাৰ ব্যৱসায়ৰ লগত জড়িত বিশেষ কিছুমান প্ৰকল্প আজি কৰি আপোনালোকে আনন্দ পাব, কাৰণ সেইবোৰ আপোনালোকে অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি অনুশাসিত পৰিৱেশ বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল হ'ব আৰু কাম কৰাটো তেওঁলোকে ভাল অনুভৱ কৰিব। বিবাহিত জীৱনত সুখ শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব পাৰিব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালিত কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালত আজি আপোনালোকে কিবা এটা নতুন বস্তু ক্ৰয় কৰি আনিলে সকলোৱে আনন্দ লাভ কৰিব আৰু সকলো সদস্যৰ সৈতে এই অনুভৱ কৰাবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। জ্যেষ্ঠ সদস্যসকল বা বয়োজ্যেষ্ঠসকলৰ আজি স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ সৈতে আপুনি ভালদৰে কথা পাতক। ইয়াৰ ফলত তেওঁলোকে সুখী অনুভৱ কৰিব আৰু মানসিকভাৱে তেওঁলোকে আনন্দ
পাব, গতিকে তেওঁলোকৰ সৈতেও আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কবোৰত আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত সৎ হ'বলৈ চেষ্টা কৰক। আৰু লগতে আপোনাৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটোৰ বাবে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, আগবাঢ়ি যাওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰে আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ সমাধান বিচাৰি পাব আৰু আপোনাৰ ইতিবাচক মনোভাৱে যিকোনো পৰিস্থিতিত সমন্বয় বজাই ৰখাত আপোনাক সহায়ো কৰিব। গতিকে যিকোনো প্ৰতিকূল পৰিস্থিতিত একেবাৰে বিচলিত হৈ নপৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, দেখিব যে আপুনি সকলো পৰিস্থিতিতে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। সন্তানৰ ক্ষেত্ৰতো আজি আপুনি অলপ মনোনিৱেশ কৰক, তেওঁলোকৰ সৈতে ভ্ৰমণ কাৰ্যসূচী ৰাখিলে তেওঁলোকৰ মনোবল ভাল হ'ব আৰু লগতে তেওঁলোকে আনন্দ লাভ কৰিব। গতিকে তেওঁলোকৰ মানসিক স্থিতিৰ কথাও আপুনি চিন্তা কৰি চলিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ যদি কিবা সমস্যা হৈছে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণেৰে সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব আৰু তেওঁলোকক সেইবোৰ কাৰ্য পুনৰাবৃত্তি নকৰিবলৈও তেওঁলোকক অনুৰোধ কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকৰ মানসিক স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে তেওঁলোকে আগবাঢ়ি যোৱাত আত্মবিশ্বাস বৃদ্ধি পাব। কিছুমান অপ্ৰয়োজনীয় খৰচ আহিব পাৰে যিবোৰ আপুনি কমাব নোৱাৰিব, কিন্তু আপুনি যদি বাজেট অনুসৰণ নকৰি আপুনি যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাও দেখা দিব পাৰে। গতিকে এই সময়ত আপুনি অধিক সতৰ্ক হ'বলৈ যত্ন কৰিব লাগিব। খং আৰু জেদিতাৰ বাবে আপোনাৰ নেতিবাচক প্ৰকৃতিত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক, নহ'লে এইবোৰ অভাৱৰ বাবে আপোনাৰ বহু কাম নষ্ট হ'ব পাৰে আৰু নিজৰ প্ৰকল্পটো আপুনি চিন্তিত হৈ পৰিব। গতিকে মানসিক স্থিতি ভাল কৰি ৰাখিবলৈ যত্ন কৰক, নিঃসংগতাত কিছু সময় কটাওক, ইয়াৰ জৰিয়তে আপুনি মানসিক স্থিতি ভাল কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰৰ বাহিৰৰ লোকৰ হস্তক্ষেপৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ হ'ব। সকলো ক্ষেত্ৰতে আপুনি ভালদৰে মনোযোগ দিব। আপুনি যদি আপোনাৰ নীতিত কিছু পৰিৱৰ্তন কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আজি ভাল হ'ব। আৰু লগতে কৰ্মচাৰীসকলকো আপুনি গুৰুত্ব দিয়ক, তেওঁলোকৰ পৰামৰ্শ আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলৰ আজি কোনোবা নহয় কোনোবা কাৰণত আপোনালোকৰ অশান্তি আহিব, গতিকে আপোনালোকে নিজকে মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ আৰু সবল কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে আপোনালোকৰ কাম কৰাত আজি অসুবিধাৰ সৃষ্টি হ'ব। গতিকে কিছু সময় আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপোনালোকে ক'ৰবালৈ নিঃসংগতাত গৈ কিছু সময় কটাওক, ইয়াৰ জৰিয়তে আপোনালোকে কাম কৰা পুনৰ শক্তি লাভ কৰিব। পৰিয়ালৰ বাবে কিছু সময় উলিয়াই আপুনি ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰিবলৈ সক্ষম হ'ব, গতিকে আজি পৰিয়ালতো আপুনি ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব আৰু আপুনিও তেওঁলোকৰ সৈতে কিছু সময় কটাই আৰাম অনুভৱ কৰিব। গতিকে পৰিয়ালৰ সদস্যসকলক একত্ৰিত কৰি একেলগে চলিবলৈ যত্ন কৰক। আপোনাৰ কামত যদি তেওঁলোকৰ কিবা কাম সহযোগিতাৰ প্ৰয়োজন হয় তেনেহ'লে ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সতৰ্ক হৈ চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়ক আৰু প্ৰেমৰ সংগীকো একেলগে লৈ যাবলৈ চেষ্টা কৰক। কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব। তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু সময়ে সময়ে আপোনাৰ স্বাস্থ্যৰো পৰীক্ষা কৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ বহু ধৰণৰ সমস্যাৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত সমাধান পাব আৰু সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে বিশেষ বিষয়ত আলোচনা হ'ব, যিটো আপোনাৰ ঘৰ আৰু ব্যৱসায় দুয়োটাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আজি আপুনি দুয়োটা ক্ষেত্ৰতে সমন্বয় ৰক্ষা কৰি চলিলে আপোনাৰ বাবে ভাল হয়। গতিকে আপুনি আগবাঢ়ক, সেইধৰণে আপুনি সফলতাও পাব। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব। গতিকে আপুনি আজি মানসিক স্থিতি আৰু শাৰীৰিক স্থিতি ভাল কৰি ৰাখিবলৈ প্ৰচেষ্টা চলাব লাগিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে তেওঁলোকে আজি অনুকূল ফলাফল লাভ কৰিব আৰু তেওঁলোকে আজি সুযোগো পাব তেওঁলোকে আগবাঢ়ি যোৱাত। গতিকে নিজৰ মানসিক স্থিতি সুস্থ সবল কৰি ৰাখি আগবাঢ়ি যাওক, আপুনি নিশ্চয় আজি সফলতা লাভ কৰিব পাৰিব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ বিতৰ্কৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনাৰ মৰ্যাদাতো আঘাত পৰিব পাৰে।
গতিকে আপুনি যিবিলাক সৰু সৰু যিবিলাক নেতিবাচক কথা সেইবোৰ আপুনি আওকাণ কৰি চলক আৰু খং এৰাই চলক, নহ'লে আপোনাৰ আজিৰ দিনটো অলপ অসুবিধা কৰিব। আচৰণ সংযত কৰি ৰাখক আৰু লগতে কথা কওঁতে স্বভাৱত কোমলতা বজাই ৰাখক। কোনো কাৰণতে যাতে আপুনি বাদ বিবাদত জড়িত নহয় সেইবোৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আজিৰ দিনটো আপোনালোকৰ কোনো ধৰণৰ বাধা নপৰে। ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব, সেয়েহে নতুন ব্যৱসায়িক নীতিৰ বিষয়ে তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি নতুন কিবা আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে সম্পূৰ্ণ তথ্য গ্ৰহণ কৰি তাৰপিছতহে আৰম্ভ কৰিবলৈ যত্ন কৰিব। আৰু কাগজ পত্ৰবোৰো ভালদৰে ৰাখিবলৈ যত্ন কৰিব, নহ'লে সেইবোৰ হেৰুৱাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিব পাৰে। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত ক্ষীপ্ৰ লাভৰ আশাত আপুনি কোনো অনৈতিক কামত লিপ্ত নহ'ব, নহ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে। নিয়োজিত লোকসকলৰ আজি কামবোৰ যদি পিছুৱাই ৰাখে তেনেহ'লে তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ ওপৰত ক্ষোভিত হ'ব পাৰে। গতিকে তেওঁলোকৰ নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু কামবোৰ যিমান সোনকালে পাৰে সিমান সোনকালে আপোনাৰ কৰ্মক্ষমতাৰ জৰিয়তে সম্পন্ন কৰি দিব, যাতে আপোনালোকৰ মৰ্যাদা আপোনালোকে অক্ষুণ্ণ ৰাখিব পাৰে আৰু কাৰ্যালয়ত আপোনাৰ ভাল পৰিৱেশৰ সৃষ্টি হৈ থাকে। গতিকে কোনো কাৰণতে আপুনি এলেহুৱা নহ'ব এই ক্ষেত্ৰত, যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। প্ৰিয় বন্ধুৰ সৈতে আজি হঠাতে লগ পোৱাটোৱে আপোনাক সুখী কৰি তুলিব আৰু পুৰণি স্মৃতিবোৰ সতেজ কৰি ৰাখিব। গতিকে আজি যদি কোনোবা বন্ধু বান্ধৱীক লগ পায় তেনেহ'লে তেওঁলোকৰ সৈতে সময় দিয়ক, তেওঁলোকৰ সৈতে কিছু সময় কথা পাতক। ইয়াৰ জৰিয়তে আপুনি সতেজতা অনুভৱ কৰিব আৰু লগতে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব, গতিকে আপুনি ঘৰত আজি কিছু সময় কটাই শান্তি লাভ কৰিব আৰু ঘৰৰ কোনোবা সদস্যৰ ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত আজি ঘৰতে আপোনালোকৰ এক অনুষ্ঠানৰো আয়োজন হ'ব, যাৰ জৰিয়তে সকলো সদস্যই এই অনুষ্ঠানত যোগদান কৰিব আৰু লগতে সকলো সদস্যই একত্ৰিত হৈ তেওঁলোকে মিলাপ্ৰীতি ভাৱ উন্নত কৰিবলৈ সক্ষম হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব আজি। তেওঁলোকৰ স্বাস্থ্যৰ যদি ভাল উন্নতি দেখে তেনেহ'লে আপোনালোকৰ ঘৰৰ বাবে ই সুখদায়ক হ'ব। আপোনাৰ পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব, গতিকে আপোনাৰ ৰুটিনত ভালদৰে ৰাখিবলৈ যত্ন কৰিব, সুসংগঠিত কৰি ৰাখিব আৰু কিছু সময় আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি গুৰুত্ব দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কাৰোবাৰ লগত চলি থকা যিবোৰ বেয়া সম্পৰ্ক সেইবোৰ ভাল হ'বলৈ গৈ আছে আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টিও হ'ব। যদি আপোনাৰ ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল সময়। গতিকে আপোনাৰ নিজৰ যি ব্যস্ততা আছে তাৰ পৰা অলপ সময় হ'লেও ৰাখি আপুনি এই ক্ষেত্ৰত অলপ জড়িত হ'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে আপোনাৰ বাবে লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনাৰ আত্মবিশ্বাসো আজি দৃঢ় হ'ব এই ক্ষেত্ৰত। গতিকে আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি আগবাঢ়ক, আপোনাৰ আত্মবিশ্বাসে আপোনাক আজি সফলতাৰ কঢ়িয়াই আনিব। এই সময়ত যিকোনো যাত্ৰা পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি যাত্ৰা কৰিলে আপোনাৰ বহু ধৰণৰ গুৰুত্বপূৰ্ণ কামত আপোনাৰ পলম হ'ব পাৰে। কোনো আত্মীয়ৰ হস্তক্ষেপৰ বাবে আপোনাৰ কামত আজি বাধা জন্মিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ সকলো ক্ষেত্ৰতে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব। কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে। তেওঁলোকৰ সৈতে আপুনি মিলাপ্ৰীতিৰে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু আপোনাৰ কামবোৰো যাতে ভালদৰে হৈ যায় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। বৰ্তমান সময়ত আপুনি ইতিবাচক হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে বা আপোনাৰ পৰিয়ালতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু তথ্য সমৃদ্ধ যিবোৰ ভাল সাহিত্য আছে সেইবোৰ পঢ়াত কিছু সময় আজি কটাব। ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞান বৃদ্ধি পাব আৰু আপুনি আগবাঢ়ি যাবলৈও কেনেদৰে আগবাঢ়িব সেইবোৰতো আপুনি ভাল সহায় লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বিনিয়োগ কৰাৰ বাবে বৰ্তমান সময়খিনি ভাল নহয়, গতিকে আপোনাৰ এই ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান সময়ত যি কাম আছে সেইবোৰতে আপুনি নিয়োজিত হৈ থাকক। কৰ্মচাৰীসকলকো সুসংগঠিত কৰি তেওঁলোকৰ সৈতে পৰিকল্পনা কৰিবলৈ যত্ন কৰক, তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হৈছে। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। গুৰুত্বপূৰ্ণ আলোচনা, গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰত আপোনাৰ অংশীদাৰসকলক জড়িত কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক মজবুত কৰি তুলিব।
নিয়োজিত লোকসকলৰ অফিচৰ কামত আজি নিজৰ কৰ্মশৈলীৰে আপোনালোকে বিষয়াসকলক সুখী কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি এইদৰে আপোনাৰ কৰ্ম ব্যস্ততা ৰাখিব যাতে আপোনাৰ সকলোৱে সন্মান প্ৰদৰ্শন কৰে। বিবাহিত জীৱনত মধুৰতা থাকিব, কিন্তু ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বা আপোনালোকে নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰত ৰাখিব লাগিব। যিমান পাৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ শান্তি আৰু সুখত ভাল প্ৰভাৱ পৰিব। অন্যথা কাৰোবাৰ প্ৰভাৱত পৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ নেতিবাচক হৈ পৰিব পাৰে। গতিকে ঘৰৰ সকলো সদস্যকে এই ক্ষেত্ৰত অৱগত কৰিব যাতে যিকোনো সমস্যাৰ ক্ষেত্ৰতে হওক বা যিকোনো পৰিস্থিতিয়ে হওক আপুনি নিজৰ সদস্যসকলকে গুৰুত্ব দিব। কোনো কাৰণতে বাহিৰা ব্যক্তিক হস্তক্ষেপ নল'ব বা তেওঁলোকক জড়িত নকৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে আৰু আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে একত্ৰিত হৈ আগবাঢ়িলে আপোনালোকে সুখ লাভ কৰিব। আৰু বৰ্তমান সময়ত আপোনালোকে ইজনে সিজনক বিশ্বাস ৰাখিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে এনেধৰণৰ ব্যস্ততা ৰাখিব বা ব্যৱস্থা ৰাখিব যাতে কোনো ধৰণৰ আপোনালোকৰ প্ৰভাৱ নপৰে সম্পৰ্কত। কেনেদৰে আপোনালোকে আগবাঢ়িলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব সেইবোৰ চিন্তা কৰিবলৈ যত্ন কৰক। ইতিবাচক মনোভাৱৰ লোকৰ সংগত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ স্বাস্থ্যটো ইয়াৰ ভাল প্ৰভাৱ পৰিব। গতিকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে কিছু সময় নিসংগতাত কটাওক আৰু ইয়াৰ ফলত আপুনি সতেজতাও অনুভৱ কৰিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।